বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটিলৈ। প্ৰথম প্ৰশ্নটি আছিলে গাঁওফা কি? ইয়াতে অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক আছে ডিমাছা জনজাতিৰ পাগুৰি, অপশ্যন খ আছে বড়ো জনজাতিৰ অলংকাৰ, অপশ্যন গ আছে গোৱালপাৰা লোকগীতৰ এটা সুৰ, অপশ্যন ঘ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ ডিমাছা জনজাতিসকলৰ পাগুৰি। গাঁওফা হৈছে ডিমাছা জনজাতিৰ পাগুৰি। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। নিম্নলিখিত কোনটো পোচাক বড়োসকলে আলহীৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰে? অপশ্যন চাৰিটা আছিলে। অপশ্যন ক আছে গামোচা, অপশ্যন খ আছে আৰুনাই, অপশ্যন গ আছে দখনা, অপশ্যন গ আছে জবমগা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ আৰুনাই। আৰুনাই বড়োসকলে আলহীৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। নিম্নলিখিত কোনটো গহনা অসমৰ পুৰুষে পিন্ধে? অপশ্যন ক আছে মগৰ দানা, অপশ্যন খ আছে লোকপাৰো, অপশ্যন গ আছে মোটামণি, অপশ্যন ঘ আছে ওপৰৰ সকলো। ইয়াৰে শুদ্ধ উত্তৰ হৈছে ওপৰৰ সকলো। মগৰ দানা, লোকপাৰো, মোটামণি অসমৰ পুৰুষসকলে পিন্ধে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ফুৱাল কি? ইয়াতে অপশ্যন চাৰিটা আছে। অপশ্যন ক আছে বড়ো খাদ্য, অপশ্যন খ আছে ডিমাছা নেকলেছ, অপশ্যন গ আছে চাহ জনজাতিৰ খাদ্য, অপশ্যন ঘ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ ডিমাছা নেকলেছ। ফুৱাল হৈছে ডিমাছাসকলৰ নেকলেছ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। চন্দ্ৰৱাল কাৰ ডিঙিৰ মণি? ইয়াতে অপশ্যন চাৰিটা আছিলে। অপশ্যন ক'ত আছে গাৰো, অপশ্যন খত আছে খাচী, অপশ্যন গত আছে ডিমাছা, অপশ্যন ঘত আছে হাজং। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ ডিমাছা। চন্দ্ৰৱাল ডিমাছাসকলৰ ডিঙিৰ মণি। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ক'ত অসমৰ ৰেচমৰ বিষয়ে প্ৰথম বিৱৰণ পোৱা যায়? ইয়াতে অপশ্যন চাৰিটা আছিলে। অপশ্যন ক'ত আছে মহাভাৰতত, অপশ্যন খ আছে ৰামায়ণত, অপশ্যন গ আছে পুৰাণত, অপশ্যন ঘ আছে উপনিষদত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ ৰামায়ণত। ৰামায়ণত অসমৰ ৰেচমৰ বিষয়ে প্ৰথম বিৱৰণ পোৱা যায়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। নিম্নলিখিত কোনখন কিতাপত অসমৰ ৰেচমৰ বিষয়ে উল্লেখ আছে? অপশ্যন ক'ত আছে বন হৰ্ষচৰিত, অপশ্যন খ আছে কালিদাস অভিযান শকুন্তলম, অপশ্যন গ আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ, অপশ্যন ঘ আছে কালহানৰ ৰাজতৰংগিনী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰ। কৌটিল্যৰ অৰ্থশাস্ত্ৰ কিতাপত অসমৰ ৰেচমৰ বিষয়ে উল্লেখ আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। থাংলা এটা তিৱাৰ ড্ৰেছ? অপশ্যন ক আছে জেকেট, অপশ্যন খ আছে পাগুৰি, অপশ্যন গ আছে স্কাৰ্ফ, অপশ্যন ঘ আছে ট্ৰাউজাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ জেকেট। থাংলা তিৱাসকলৰ জেকেট। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। খৰিকা এক প্ৰকাৰৰ ড্ৰেছ? ইয়াতে অপশ্যন চাৰিটা আছে। অপশ্যন ক'ত আছে মাংস, অপশ্যন খত আছে জহা চাউল, অপশ্যন গত আছে জাতিগত পোচাক, অপশ্যন ঘত আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ খৰিকা এক প্ৰকাৰৰ জহা চাউল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। মাটি কান্দুৰি কি হয়? অপশ্যন চাৰিটা দি আছিলে। অপশ্যন ক'ত আছে চাউলৰ পিঠা, অপশ্যন খ আছে মাছ, অপশ্যন গ আছে শাক, অপশ্যন ঘ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ শাক। মাটি কান্দুৰি এবিধ শাক। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বেহুৱা এক প্ৰকাৰৰ ড্ৰেছ? অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক'ত আছে চাউল, অপশ্যন খত আছে আচাৰ, অপশ্যন গত আছে পাচলি, অপশ্যন ঘত আছে শাক।
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ আচাৰ। বেহুৱা হৈছে এক প্ৰকাৰৰ আচাৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্তিমটি প্ৰশ্ন। জংছামা কাৰ অলংকাৰ? ইয়াতে অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক'ত আছে কাৰ্বি, অপশ্যন খত আছে বড়ো, অপশ্যন গত আছে ডিমাচা, অপশ্যন ঘত আছে তিৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ ডিমাচা। জংছামা ডিমাচাসকলৰ অলংকাৰ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনে প্লিজ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব